আজি আহিছো জয়ৰাইড মটৰ্ছ আৰু ইয়াৰে ভাইটি আছে। ভাইটি ভাল আছা? আছে, ভালে আছো। এড্ৰেছটো কৈ দিয়া। এড্ৰেছটো কৰিছে আমাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে আমাৰ অভেল হস্পিটেল আছে। হয়, অভেল হস্পিটেলৰ অপজিট চাইড আমাৰ জয়ৰাইড মটৰ আছে। অভেল হস্পিটেলৰ অপজিট চাইডতে আপোনালোকে পাই যাব জয়ৰাইড মটৰ্ছ। আৰু আমাৰ বাইহাটা চাৰিআলিৰ পৰা আহিলে ইফালে নলবাৰীৰ পৰা আহে কিছুমান মানুহ, বা ৰঙিয়াৰ পৰা আহে, বা গড়েশ্বৰৰ পৰা, মঙলদৈৰ পৰা আহে। ইফালে বাইহাটাৰ পৰা আহিলে আমাৰ ডাইৰেক্ট আহিলে হ'ল। জয়ৰাইড মটৰ্ছখন আমি আপোনালোকে দেখাই পাব, কল কৰিব, দেখাই পাব, একদম ৰোডৰ লগতে লাগি আছে। ইয়াতে বহুত ভাল ভাল বাইকৰ কালেকশ্যন আহি গৈছে, ভাল ভাল স্কুটিৰ কালেকশ্যনো আহি গৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকক। আৰু কাষ্টমাৰো আহি গৈছে, চাওক বাইক স্কুটি ল'ব। আৰু ভিতৰতো ভাল ভাল ছেকেণ্ড হেণ্ড বাইকৰ কালেকশ্যন এভেইলেবল হৈ আছে। চাওক আপোনালোকৰ কি বাইক কি স্কুটি লাগিব চব পাই যাব আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকক। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেচিয়েল ভিডিঅ'ত। টাইটেল আৰু থাম্বনেইল চাই কিনে আপোনালোকে গম পাই গৈছে আজি আহিছো বাইহাটা চাৰিআলি জয়ৰাইড মটৰ্ছ। ইয়াতে ভাল ভাল ছেকেণ্ড হেণ্ড বাইকৰ কালেকশ্যন আপডেট হৈ গৈছে, ভাল ভাল ছেকেণ্ড হেণ্ড স্কুটিও আপডেট হৈ গৈছে। আপোনালোকে যদি প্লেনিং কৰি আছে এটা ভাল স্কুটি, এটা ভাল বাইক লাগে, হাতত বাজেট নাই, ছেকেণ্ড হেণ্ডৰ ভিতৰত আজিৰ এই ভিডিঅ'ত একেবাৰে কম কম দামত পাই যাব। আৰু ডিচেম্বৰ মাহ আহি গৈছে, স্পেচিয়েল অফাৰ আছে। ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকিব। আৰে ভাইটি আছে, ভাইটি ভাল আছা? আছো আছো। ক'ৰ পৰা ষ্টাৰ্টিং কৰিবা আজি? R15 V4 ৰ পৰা ষ্টাৰ্টিং কৰি দিওঁ। হয়, এইটো হৈছে R15 V4 2023 মডেল হয়। হয়, ইয়াৰ প্ৰাইচটো আহি যাব 145,000 আহি যাব। 1,45,000 R15 আপোনালোকে পাই আছে। এইটো কিমান চনৰ হয় ক'লা? 2023 চনৰ। 2023 চনৰ। টায়াৰ কণ্ডিশ্যন অলমোষ্ট ভালেই আছে। ডুৱেল চেনেল ABS ৰ লগত আপোনালোকে পাই আছে বাইকটো। চাব পাৰে একদম ভাল কণ্ডিশ্যনে হৈ আছে। কাম যি আছে চব কৰাই দিবা না? কৰাই দিম, একো কাম নাই। হয়, একো কাম নাই, বাইক একদম ৰেডি হৈ আছে। ফাইনেন্সত ল'ব ল'লে কিমান লাগিব মিনিমাম? ফাইনেন্সত ল'ব লাগিব 50% দিব লাগিব। মিনিমাম 50% ডাউন পেমেন্ট দিবই লাগিব। নেক্সট এক্সপাল্স 2022 চনৰ এখন। 2022 কণ্ডিশ্যন ধুনীয়া হৈ আছে, টায়াৰ কণ্ডিশ্যন ভালেই আছে। চাব পাৰে। এইটো কিমান ৰাখিলা প্ৰাইচ? এইটো প্ৰাইচটো ৰাখিছো আমি 92,000 আহি যাব। 92,000 93,000 ফাইনেন্স কৰিলে 50% দিবই লাগিব। 50% দিব লাগিব। বাইক একদম পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে। আপোনালোকে আহি কিনে সোনকালে ভিজিট কৰিব। নেক্সট পালচাৰ NS। পালচাৰ NS 200 2022 চনৰ এখন। 2022 চনৰ চাব পাৰে, ৰেড কালাৰ। 2022 চনৰ ভাল কণ্ডিশ্যনতে আছে। কণ্ডিশ্যন ভাল আছে, টায়াৰ কণ্ডিশ্যন চাওক। ABS ডুৱেল চেনেল ABS ৰ লগত আহে না? ABS ৰ লগত আহে। চাব পাৰে। এইটো কিমান ৰাখিছে প্ৰাইচ আজি? 1,20,000 ৰাখিছো। 1,20,000। ৰানিং কিমান হ'ল? ৰানিং বেছি হোৱা নাই, ৰানিংটো মোটামুটি 14-15,000 মান হৈ গৈছে। 14-15,000 কিলোমিটাৰ ৰানিঙৰ ভিতৰতে আছে। আহক আপোনালোকে সোনকালে জয়ৰাইড মটৰ্ছত। নেক্সট NS 160 হয়, 2023 এখন। ওকে, 1,10,000। 1,10,000। মোৰ ছাবস্ক্ৰাইবাৰ্ছ আহিলে অলপ নেগোচিয়েবলটো হৈ যাব। ওকে, নেক্সট আছে MT50 হয়, এখন 2021 চনৰ। 2021 চনৰ MT50। ৰানিং কিমান হ'ল আৰু প্ৰাইচ কিমান ৰাখিলা? ৰানিং বেছি হোৱা নাই, 16,000-15,000 মান হৈছে। ওকে, প্ৰাইচ কিমান ৰাখিলা ভাইটি? মানে প্ৰাইচ ৰাখিছো 1,25,000। 1,25,000। ফাইনেন্স কৰিলে মিনিমাম 50% দিব লাগিব। আৰু বাইক এক্সচেঞ্জ কৰি লৈ যাব পাৰিব না? লৈ যাব পাৰিব, এক্সচেঞ্জ হৈ যাব। এক্সচেঞ্জ এভেইলেবল হৈ আছে। নেক্সট আছে MT কিমান চনৰ হয়? এখন 2020 চনৰ হয়। হয়, 1,22,000 পাই যাব। 1,22,000 RC হৈছে 125 এখন। RC 125। আগত যদি ল'ব পৰা নাই এতিয়া ল'ব পাৰিব। এখন 22 চনৰ মডেল আহিছে। আচ্ছা, নিউ ষ্টকত 2022 চনৰ RC চাপ একদম ধুনীয়া কণ্ডিশ্যনত হৈ আছে। কিমান ৰানিং আৰু প্ৰাইচ কিমান ৰাখিলা? ৰানিংটো চাব লাগিব, ৰানিংটো কথা নকওঁ। হয়, এতিয়া প্ৰাইচটোৰ কথা কওঁ, 1,28,000 আহি যাব। 1,28,000। 1,28,000 2022 হয়, RC 125 পাই যাব। ওকে, FZ হয়, FZS 2022 চনৰ মডেল এইটো। ওকে, ৰানিং কিমান হ'ল? ৰানিংটো মোটামুটি ইমান হোৱা নাই। হয়, যি আছে জেনুইন আছে না? জেনুইন আছে। ওকে, মিটাৰ টেম্পাৰিং হয় নেকি? মিটিং টেম্পাৰেণ্ট নহয়। হয়, আৰু ইঞ্জিন সিল আছে? ইঞ্জিন সিল আছে। ওকে, কিমানত দিবা এইটো আজি? 88,000 আপোনালোকে FZ লৈ যাব পাৰিব। ব্লেক কালাৰ। নেক্সট ভাইটি আৰু এটা আছে ব্লু কালাৰ। FZ P3 হয়। হয়, এইটো 2022 চনৰ। ওকে, 92,000 আহি যাব। এইটো 92,000 পাই যাব আৰু এইটো 88,000। অলপতো নেগোচিয়েবল হৈ যাব। এইটো। শোৰুম ভিজিট কৰক, ভিডিঅ'টো চাই কিনে চাইলে আমি ডিসকাউন্ট কৰিম। হয়, ভাইটি এইটো কৈ দিয়া। নেক্সট N160 পালসাৰ 2023 চনৰ। হয়, 88,000 আছে। 88,000। আস্কিং 88,000। আহিলে অন টেবল অলপ ডিসকাউন্ট হৈ যাব। হৈ যাব। আৰু ইয়াৰ এন্ডিং স্পেশাল সেল চলি আছে, স্পেশাল
5 লিটাৰ তেল 5 লিটাৰ Free তেল কৰাই দিব। কৰাই দিম আহক আপোনালোকে আৰু বাইক স্কুটি এক্সচেঞ্জ কৰি লৈ যাব পাৰিব লৈ যাব পাৰিব ওকে নেক্সট কি দেখাবা নেক্সট দেখোন পালছাৰ 2020 চনৰ ওকে 2020 চনৰ পালছাৰ এটো কিমান আহিব প্ৰাইস 53000 53000 ফাইনান্স কৰিলে মিনিমাম ডাউন পেমেন্ট 50% দিব লাগে 20000 25000 50% 50% গাড়ীৰ যেটো দাম আছে 50% দিলে হয় ওকে নেক্সট পালছাৰ আৰু এটা আছে এটো কিমান আহিব পালছাৰ 125 হয়তো হয় 2021 চনৰ এখন ওকে and 58000 আহিব 58000 আৰু এটো কিমান কলা এটো কৈছিল 53000 53000 আৰু এটো আহিব 58000 আহক কন্টেবল অলপ নেগোশিয়েবল হৈ যাব স্কুটি আমাৰ 32 ৰ পৰা 32000 ৰ পৰা ডিও হন্ডা ডিও সব এটো কিমান আহিব প্ৰাইস এটো 2022 চনৰ হয় 57000 আহিব 57000 কালার একদম ধুনীয়া আছে আৰু গাড়ীও ধুনীয়া কন্ডিশনে হৈ আছে এক্সিডেন্ট গাড়ী তাতো নাই এক্সিডেন্ট গাড়ী এক্টিভা আছে এক্টিভা 2019 চনৰ এখন 5G হয় ওকে 5G 5G নেটৱৰ্ক আহি গৈছে স্কুটাৰ আহি গৈছে না 5G জয়ৰাট মটৰছত এটো কিমানত আহিব এখন আহিব 42000 অলপ কন্টেবল ডিসকাউন্ট হৈ যাব আহক আপোনালোকে চাই লওক শোরুম ভিজিট কৰি নেক্সট ইনটক আছে 2023 চনৰ এখন হয় এখন 75 ফুট পাই যাব 75000 ত ইনটক আপোনালোকে আৰামছে আহি কিনে লৈ যাব পাৰিব কন্ডিশন টিপ টপ কন্ডিশনে আছে সিট কন্ডিশন ভালোই আছে 5 লিটাৰ তেল ফ্ৰী থাকিব না 5 লিটাৰ তেল ফ্ৰী দিম আমি ওকে আজি ভিডিও চাইলে দিম ভিডিও চাই আহিলে বাবা আৰু লো ৰেঞ্জৰ ভিতৰত স্কুটি বাইক কিমানৰ পৰা পাম আজি স্কুটি আছে 32 ৰ পৰা আৰু বাইক আছে 45 ৰ পৰা 45 ৰ পৰা ষ্টাৰ্টিং প্ৰাইস আৰু গ্যাৰান্টি স্পেশাল আৰু যিমান ষ্টক আছে একেবাৰে কম কম দামত দি আছে আপোনালোকে আহি কিনে ভিজিট কৰক নেক্সট আমাৰ প্লিজাৰ আছে হয় প্লিজাৰ খন 2019 ৰ মডেল হয় 2019 ৰ মডেল কিমানত আহিব এটো 42000 ৰানিং কিমান হ'ল ৰানিং ইমান চলা নাই ৰানিং টু কন্ডিশন ভালোই আছে বৰ বেছি 13000 মান চলিছে ওকে নেক্সট আছে এভিয়েটৰ আছে হয় 2017 চনৰ এখন ওকে এখন প্ৰাইস টু 32000 আহিব 32000 ত এভিয়েটৰ ফাইনান্স তো হৈ যাব স্কুটি ললেও ফাইনান্স এখনো নহয় হয় নহয় কেছত ল'ব লাগিব ওকে নেক্সট ভাইটি এটো কৈ দিয়া এখন ডেষ্টিনি 125 সিসি এখনো 2019 ৰ মডেল হয় 30000 পাই যাব 30000 টাকা ফাইনান্স তো হয় না ফাইনান্স নহয় ওকে এবিলা কেছ টকাতে লৈ যাব লাগিব সবৰে আহক স্কুটি যদি বিচাৰি আছে কম দামৰ ভিতৰত জয়ৰাট মটৰছ মঙ্গলদৈ নলবাৰী ৰংগিয়া বৰপেটা মঙ্গলদৈ আৰু এফালে ঢিকাজুলি আপোনালোকে আহক ইয়াতে গৰেশ্বৰ মানে ওচৰৰ পৰা যদি ঠাই আছে আহক গুৱাহাটী যাব না আইল্যান্ড ফিল্ড এখন 2020 চনৰ হয় হয় এখন প্ৰাইস তো হৈ যাব 125000 125000 ত কিমান চনৰ হয় এটো 2020 চনৰ ফাৰ্স্ট ওনার না সেকেন্ড ওনার ফার্স্ট ওনার না সেকেন্ড ওনার ফার্স্ট ওনার যাওয়া এখন 2019 এর মডেল হয় বহুত ভাল কন্ডিশনতে আছে কন্ডিশন ভাল আছে টায়ার কন্ডিশন ভালোই আছে এখন আমি দি দিম 98000 আগত এটা প্রাইস আছিল আৰু আজিৰ ভিডিওৰ কাৰণে স্পেশাল যিমান কমৰ ভিতৰত পাৰে দাদাৰ ভিডিও চাইলে আমি ডিসকাউন্ট কৰি দিম আপোনালোকে আহক কোনটো বাইক কোনটো স্কুটি ভাল লাগিছে টেস্ট ড্ৰাইভ তো হৈ যাব টেস্ট ড্ৰাইভ আমি দি দিও এতিয়া চলাই চাব পাৰে হয় চলাই কিনে আপোনালোকে আগতে চাই লওক আগতে নিজে স্যাটিসফাই হৈ লওক তাৰ পিছতে লৈ যাব নেক্সট আপাচি 160 হয় 2022 চনৰ এখন 2022 ৰ এখনৰ প্ৰাইস তো কই দিও 92000 আহিব 92000 ত আপাচি 160 আহি যাব নেক্সট পালছাৰ এন্ড 250 হয় এন্ড 250 এখন 2022 চনৰ হয় ওকে 92000 ত দি দিম 92000 ত আপোনালোকে পালছাৰ এন্ড 50 পাই আছে জয়ৰাট মটৰছত নেক্সট মাইলেজৰ কাৰণে যদি বাইক বিচাৰি আছে এটো লৈ যাব স্প্লেন্ডাৰ হয় এখন স্প্লেন্ডাৰ এজন 2022 চনৰ এখন হয় 2022 চনৰ ৰানিং কিমান হল রানিং বেশি হোৱা নাই রানিং হে 21000 মান জেনুইন আছে না জেনুইন আছে ইঞ্জিন সিল আছে চাব পাৰে হয় এটো কিমানত আহিব ভিটি আহান আই যাব মোটামুটি 55000 ত আই যাব 55000 ত পাই আছে স্প্লেন্ডাৰ আহিলে অলপ অনটেবল ডিসকাউন্ট হৈ যাব ভিডিও চাই স্ক্ৰিনশ্বট লৈ কিনে ভিজিট কৰিব নেক্সট 125 NS 125 এখন 2023 চনত আছে 2023 চনৰ কিমান আহিব এটো প্ৰাইস 78000 ত পাই আছে নেক্সট গ্লেমাৰ 2020 চনৰ এখন হয় এখন 47000 ত পাই যাব 47000 ত গ্লেমাৰ পাই আছে কন্ডিশন একদম ধুনীয়া আছে লৈ কিনে আৰামছে চলাই থাকক কাম তো একো নাই কৰোৱা একো কাম কৰা ডেলিভারি টাইমত তো কৰাই দিবা না কৰাই দিম পালিশ ওয়াশিং এটো দি দিম কৰি দিবা না কৰি দিও আমি
বাকিটো জেনুইন আমাৰ কাম কৰিব লগা নাই ওকে আছে আৰু ইঞ্জিন ওয়াৰেন্টি আহিব নেকি ইঞ্জিন ওয়ারেন্টি 3 মাহ আছে 3 মাহ ইঞ্জিন ওয়ারেন্টি কি পাব জেনুইনে পাব আগতে ভিডিও বনাইছো কমপ্লেইন বেলেগ ইঞ্জিনৰ আছে হয় কমপ্লেইন তা আহা নাই না কমপ্লেইনটো এটা গিলা আহা নাই ওকে জেনুইন আছে আহক আপোনালোকে জি আছে নেক্সট ইউনিকৰ্ন এখন 2022 চনৰ 2022 চনৰ ইউনিকৰ্ন কিমানত আহিব এখন 63000 নেক্সট আপাচি আছে এখন 45000 45000 আপাচি একদম ধুনিয়া কন্ডিশন আছে সাপৰে 45000 ফাইনান্স নহয় না এটো ফাইনান্স নহয় ফাইনান্স নহব হ'ব পাৰে আপোনালোকে নাম্বাৰ দিয়া আছে কল কৰিব কন্টাক্ট কৰিব যদি হৈ যায় হৈ যাব স্টাৰ সিটি প্লাস হয় টিভিএস 2019 চনৰ এখন হয় মাইলেজ কাবাব স্টাৰ সিটি প্লাস এখন 42000 ত দি দিম 42000 ত পাই আছে বাইক স্কুটি अवेलेबल হৈ আছে আমাৰ ইয়াতে জি ষ্টক লাগে আমি পাই যাব 2023 চনৰ 2023 চনৰ সাপৰে বাইক একদম পুৰা টিপ টপ কন্ডিশন ভাল কন্ডিশন ৰানিং কিমান হৈছে এটো ভাইটি এতে ৰানিং বেছি হোৱা নাই 18000 মান ৰানিং হৈ গৈছে বেছি ৰানিং হোৱা নাই হয় কম ৰানিং বাইকে আপোনালোকে ইয়াতে পাই যাব এটো কিমান আহিব প্ৰাইস 65000 2022 চনৰ এখন হয় আমি এখন 78000 ত দি দিম ওকে সাপৰে টায়াৰৰ এতিয়ালৈকে গুটি উঠা নাই একদম ব্র্যান্ড নিউ কন্ডিশন আছে এখন হয় ৰানিং কিমান হল এটো মিনিমাম রানিং 8000 হৈছে হা 8000 8000 এর ভিতৰতে আছে ৰানিং আহক আপোনালোকে যদি এটা কম চলা বাইক বিচাৰি আছে ইয়ামাহা ৰে জেডাৰ এখন 18 মডেল হয় এখন 42000 ত দি দিম 42000 পালে দি দিব নেক্সট টিভিএস ৰাইডাৰ এখন 22 চনৰ হয় একদম জেনুইন কন্ডিশন আছে ভাল কন্ডিশনতে জেনুইন একদম ভাল কন্ডিশনতে পাই আছে বাইক এটো ভাইটি কিমানত দিব পাৰে 69000 অন টেবল অলপ ডিসকাউন্ট হৈ যাব আপোনাৰ ভিডিও চাই লৈ আহিছো আহক আৰু ভিজিট কৰক নেক্সট গ্ল্যামাৰ এখন 19 ৰ মডেল হয় 44000 ত দি দিম 44000 ত গ্ল্যামাৰ চাও পাৰে জিক্সাৰ ৰেড আছে ৰেড কালাৰত আছে 2022 চনৰ এখন 2022 চনৰ জিক্সাৰ এটো ভাইটি কিমান প্ৰাইস টু 85000 কিমান 85000 ত দি দিম 85000 পালে দি দিব নেক্সট পালসার NS 200 এটো আজি কমত কৰি দিয়া 2019 ৰ মডেল হয় 79000 ত দি দিম 79000 ত অলপ আহিলে অন টেবল ডিসকাউন্ট হৈ যাব ফাইনান্স হ'ব না ফাইনান্স হৈ যাব ওকে নেক্সট NS 160 হয় এখন হেৰিৰ মডেল 18 ৰ মডেল ওকে কিমানত আহিব এখন আহিব 63000 ত NS 160 ফাইনান্স अवेलेबल নেক্সট NS 125 আছে 2021 ৰ মডেল হয় এখন আমি 68000 ত পালি দি দিম 68000 পালে দি দিবা অলপ কম বেছ নকৰিবা নি বেছ কৰিম দাদাৰ ভিডিও চাইলে কম বেছ ভিডিও চাই আহি কিনে ক'ব লাগিব তেতে পাব আপোনালোকে আৰু আছে আজি আৰু ষ্টক বেলেগ আমাৰ গাড়ীখনটো দেখালো আমি ষ্টক কেখন আৰু বেলেগ গাড়ী যদি আপোনালোকক লাগে ডিসক্ৰিপশনত আমাৰ নম্বৰ দিয়া থাকিব তাতে কন্টাক্ট কৰিলে হ'ল তাতে কথা পাতি ল'ব আপোনালোকে ওকে ডিসক্ৰিপশনত নম্বৰ আছে আপোনালোকৰ বেলেগ বাইক বা স্কুটি যদি বিচাৰি আছে কোন এই ডিলাৰত কন্টাক্ট কৰি কেতিয়া মো লাগে ষ্টক মেনেজ কৰি আমাৰ কৰি দিম ওকে ভাইটি